নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আজি আপোনালোকৰ আগলৈ বিৰিয়ানী লৈ আহিছোঁ। এয়া বনাই পেলাই ইমান ধুনীয়া হৈছে। এনেকৈ যদি ঘৰত বনাই খোৱা হয় তেতিয়াহ'লে বাহিৰত খাবলৈ মনেই নাযাব, ইমান টেষ্টি হৈছিলে খাবলৈ। আহকচোন তেতিয়াহ'লে। এয়া পিঁয়াজৰ ৰাইতা আৰু এইখিনি হৈছে চিকেনৰ জোল অলপমান থৈ দিছিলোঁ মই, সেইখিনিৰ লগত খালোঁ। এইখিনি মই চিকেন লৈ লৈছোঁ আৰু এয়া বাচমতি চাউল আধা কেজি লৈ লৈছোঁ। ইয়াত দৈ আছে, নেমু আছে, আদা নহৰু গুচাই লৈছোঁ সৰহকৈ অলপমান, আৰু পদুনা পাত, বিলাহী, পিঁয়াজ, কেঁচা ধনিয়া এইখিনি লৈ লৈছোঁ মই। আৰু মই কি দিওঁ ইয়াত আপোনালোকে চাই থাকিব দেই। এইখিনি মই আদা নহৰু খুন্দি সৰহকৈ দি দিছোঁ ইয়াত অলপমান, আৰু ইয়াত এতিয়া মই দৈ দি দিছোঁ। আৰু হালধি দিলোঁ। সকলো মছলা মই এতিয়াই দি দিম। গৰম মছলা অকণমান দিম, ৰেড চিলি দিছোঁ, আৰু মিট মছলা অকণমান দিছোঁ, আৰু এয়া বিৰিয়ানী মছলা এচামুচ দিছোঁ। ইয়াত মই নিমখ দি দিছোঁ, আৰু এইখিনি মই ভালদৰে মিক্স কৰি পেলাই আধা ঘণ্টামানৰ কাৰণে এনেদৰে থৈ দিম। এইখিনি থৈ দিম এনেকৈ। আৰু এইফালে মই কেৰাহী এখন গৰম কৰি লৈছোঁ। ইয়াত দিছোঁ মই মিঠাতেল, ইয়াত এতিয়া মই পিঁয়াজ ভাজি ল'ম। একেবাৰে ৰঙচুৱা কৰি পেলাম এইখিনি মই। ইয়াত ডাঙৰ ডাঙৰ 4টা পিঁয়াজ দি দিছোঁ মই। এয়া এইখিনি ৰঙচুৱা হৈ গ'ল। ইয়াৰে এতিয়া মই আধাখিনি উলিয়াই পেলাম। উলিয়াই ল'লোঁ, আৰু এইখিনিতে মই মছলা মিক্স কৰি থোৱা চিকেনখিনি দি দিম। আৰু এইখিনি অকণমান দেৰি মই ভাজি ল'ম। আৰু এইখিনিৰ পৰা এতিয়া তেল ওলাবলৈ ধৰিছে। ইয়াতে মই বিলাহী 4টা মিক্সিত মাৰি লৈছিলোঁ, সেইকেইটা দি দিছোঁ ইয়াতে। আৰু ইয়াত আৰু অকণমান মই বিৰিয়ানী মছলা দি দিলোঁ, আৰু ইয়াত নিমখ হালধি মই দি থোৱাই আছে। মাংসখিনি এতিয়া একো কৰিব নালাগে, 80% মান সিজাই ল'লেও হৈ গ'ল। আৰু দুখিলা তেজপাত দি দিলোঁ। এইখিনি মই এতিয়া সিজিবলৈ দিম। এয়া এইখিনি হৈ গ'ল। এইখিনি যিহেতু মই আকৌ ভাতৰ লগত মিক্স কৰি অলপমান দেৰি সিজাম, সেই গতিকে ইমান নিসিজিলেও হ'ব। মাত্ৰ 80% মান সিজাই লৈছোঁ। এতিয়া মই চচপেন এটা লৈছোঁ। চচপেনটো অকণমান ডাঙৰ হ'ল, মোৰ একেবাৰে সৰু সৰু চচপেনবিলাক আছে।
ইয়াত পানী দিছোঁ আৰু পানী দি ইয়াতে মই গোটা জিৰা দিছোঁ আৰু ইয়াত দিছোঁ লং, ইলাচি, দালচেনি, জালুক আছে, এইখিনি মই ইয়াতে দি দিলোঁ আৰু ইয়াতে কেঁচা জলকীয়া কেইটামান দিছোঁ। আজি মোৰ কেঁচা জলকীয়া নাছিলে সেইবাবে কমাই দিছোঁ, কেঁচা জলকীয়া অলপমান সৰহকৈ দিব। আৰু ইয়াতে মই নেমু এফাল চেপি দিছোঁ। নেমু এনেকৈ দি দিলে ভাতবোৰ এটা এটা হৈ যায়। আৰু ইয়াত মই পদুনাৰ পাত দিছোঁ, ইয়াতে অকণমান ধনিয়া পাতো দি দিছোঁ। আৰু এতিয়া এই পানীখিনি উতলাই ল'লোঁ মই। আৰু এতিয়া ইয়াতে মই চাউলখিনি দি দিম, ভালকৈ ধুই থোৱা চাউলখিনি। আৰু এইখিনি মাত্ৰ 20% মানহে মই সিজাই ল'ম। চাউলটো দি পেলাই 2 মিনিটমান ৰাখিলেই হৈ গ'ল। এইখিনি এতিয়া মই উলিয়াই ল'ম এনেদৰে। আধা সিজিছে, মই এইখিনি উলিয়াই লৈ ল'ম। আৰু যিবিলাকে ইয়াত লং, ইলাচি, পদুনা এইবোৰ এনেকৈ ওলাই থাকিলে বেয়া পায়, সেইবিলাকে কটন কাপোৰ এখনতো বান্ধি দিব পাৰে। এইখিনি মই ভাতখিনি উলিয়াই ল'লোঁ। এতিয়া মই কুকাৰ এটা লৈ লৈছোঁ আৰু তাতে অন্নপূৰ্ণা ঘিউ এচামুচ দি দিছোঁ। আৰু এইখিনি দি ইয়াতে মই এতিয়া কমাই ভাত কেইটামান আৰু অকণমান মাংস অকণমান দি যাম। ইয়াতে মাংস জোল আৰু মাংস দি দিছোঁ। এনেদৰে দি যাম মই। এনেদৰে মই গোটেইখিনি এনেকৈ দি দিম। মই ভাতখিনি ইয়াতে দি দিলোঁ আৰু বাকী থকা মাংস অকণো দি দিছোঁ। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি দি দিম। আৰু ধনিয়া পাত দি দিছোঁ। আৰু ইয়াতে বাকী থকা দৈকণ অকণমান ফুড কালাৰ দি পেলাই ইয়াতে দি দিলোঁ। বাছ ইয়াত এতিয়া এটা চিটি মৰাই ল'ম মই। এইখিনি হৈ গ'লে বাকী ওপৰত থকা পিঁয়াজ চব মিক্স কৰি লৈ ল'ম। আৰু এতিয়া মই এইখিনি খাবৰ বাবে লৈছোঁ। ইয়াত এটা পিঁয়াজ গোল গোলকৈ কাটি লৈছোঁ। ইয়াতে অকণমান দৈ দিছোঁ আৰু ইয়াত চাট মছলা দিছোঁ, ৰেড চিলি দিছোঁ আৰু ধনিয়া অলপমান দি নিমখ অকণমান দি এইখিনি মিক্স কৰি ৰাইতা বনাই ল'ম মই।
পিঁয়াজৰ ৰাইতা এইখিনি কমাই বনাইছোঁ আমাৰ ঘৰত কোনেও নাখায় মোৰ বাদে মই খাই খুব ভাল পাওঁ সেইবাবে এয়া হৈ গ'ল মোৰ বিৰিয়ানী ৰাইতা আৰু চিকেনৰ জোলৰ লগত মই খালোঁ খুব ভাল লাগিলে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ আজিলৈ আহিলোঁ বাই বাই